নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক মই এটা কথা ক'বলৈ আহিছোঁ। কথাটো হ'ল জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন এতিয়া ৰাজহুৱা কৰিলে। জুবিন গাৰ্গৰ চাৰ্জশ্বিটখনত আচলতে কি আছিল আৰু জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন বিজেপি চৰকাৰে আচলতে জুবিন গাৰ্গক ন্যায় নিদিয়ে বুলি বহুত দিনৰ পৰা চৰ্চা এটা হৈ আহিছিল। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰী শপত গ্ৰহণ লোৱাৰ পাছতেই জুবিন গাৰ্গৰ যিখন চাৰ্জশ্বিট ৰাজহুৱাকৈ প্ৰকাশ কৰিলে। আৰু সেই ৰাজহুৱাকৈ প্ৰকাশ কৰা চাৰ্জশ্বিটখনত কোন দোষী হ'ল, কোন অপৰাধী হ'ল, কোনে কিমান দিন জেলত থাকিব, সকলোবোৰ ওলাই পৰিলে। আচলতে জুবিন গাৰ্গৰ সেই চাৰ্জশ্বিটখনত কি ওলাইছে আপোনালোকৰ সেই কথাটো জানিবলৈ এতিয়াও উৎকোচ লাগি থাকে, নহয় জানো? যেনেকৈ মোৰ লাগি আছে যে জুবিন গাৰ্গে মৃত্যুৰ আগমুহূৰ্তত কি কৈছিল, জুবিন গাৰ্গে মৰাৰ আগমুহূৰ্তত কাৰ লগত আছিল, জুবিন গাৰ্গে মৰাৰ আগমুহূৰ্তত নিশ্চয় কিবা এটা হৈছিল নেকি। আমি ভিডিঅ'সমূহ দেখিয়ে আছোঁ। দেখি থকা পাছতো আমাৰ এনে এটা ভাৱ হয় যে জুবিন গাৰ্গে শেষ মুহূৰ্তত গৰিমা বৌৰ কথা কিবা কৈছিল নেকি, জুবিন গাৰ্গে এনেকৈ কিয় সাগৰৰ মাজত পানীত সাঁতুৰি নিজৰ প্ৰাণ হেৰুৱালে, সেই অপৰাধীজননো কোন, কেনেকৈ তেওঁক আমি ধৰা পেলাব পাৰোঁ, বা আমাৰ সকলোৰে এটা উৎসাহ আছিল আমাৰ প্ৰিয় শিল্পীজনক, আমাৰ মৰমৰ হিয়াৰ আমঠুজনৰ আচলতে আমি সকলোৱে ন্যায় বিচাৰি আছোঁ। যেতিয়া নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে মই যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ তেনেহ'লে আপোনালোকে মোক ভোট দিব নালাগে, আপোনালোকে ভোট বেলেগক দিব, কিয়নো এনেকৈ দিব। আচলতে আইন প্ৰক্ৰিয়াখন এনেকুৱা এটা বস্তু, আইন পটককেনে কৰোঁ বুলি যিকোনো কাম এটা কৰিব নোৱাৰে, সেইটো আচলতে দীৰ্ঘদিন অলপ সময় লাগে, বিশেষকৈ আমাৰ অসমৰ ক্ষেত্ৰত। যদিও বা জুবিন গাৰ্গ ডাঙৰীয়া ছিংগাপুৰত য়টৰ পৰা সাঁতুৰিবলৈ গৈ তেওঁ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল, সেই কথাটো হোৱাৰ পাছতো আমাৰ কিন্তু এই আইন প্ৰক্ৰিয়াখন বৰ লেহেমীয়া হ'ল। আমি সেইখিনিতে অলপমান অসন্তুষ্ট হৈছোঁ, নহয়নে? সেই অসন্তুষ্ট হোৱাৰ পাছতেই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ অনুৰোধত জুবিন গাৰ্গৰ যিখন চাৰ্জশ্বিট, সেই চাৰ্জশ্বিটখন আচলতে সকলোকে ৰাজহুৱা কৰিলে। আৰু সেই ৰাজহুৱা চাৰ্জশ্বিটখনত কি আছে সকলোৰে জানিবলৈ মন যায়। আচলতে মেইন কথাটো হ'ল সেই চাৰ্জশ্বিটখনত বিশেষকৈ এতিয়া ওলাই পৰিলে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ পানীত পৰিহে মৃত্যু হৈছে। আৰু পানীত পৰি মৃত্যু হোৱাৰ সময়ত সেই য়টখনত থকা যিকেইজন মানুহে তেওঁক আচলতে প্ৰত্যক্ষ কৰি আছিল, সেই মানুহকেইজন বাৰু জগৰীয়া হ'ব পাৰে নেকি, সেইখিনি আচলতে আইনৰ প্ৰক্ৰিয়া। এতিয়া মুঠতে চাৰ্জশ্বিটখনত উল্লেখ হ'ল যে জুবিন গাৰ্গ ডাঙৰীয়া সঁচাকৈয়ে পানীত পৰি মৃত্যু হৈছিল আৰু তেওঁ বহু সময় ধৰি পানীত থকাৰ বাবে এই মৃত্যুৰ কাৰণ হ'ব পাৰে বুলি চাৰ্জশ্বিটত উল্লেখ কৰা হ'ল। সেই গতিকে সকলোৰে যিহেতু আমাৰ অসমবাসীয়ে হিয়াৰ আমঠুজন কেনেকৈ মৃত্যু হৈছিল সেই কথাটো ভিডিঅ' যোগে বা পোনপ্ৰথম দিনাখনৰ পৰাই আচলতে যিবোৰ ভিডিঅ' ভাইৰেল হৈ আছিল, সেই ভিডিঅ'বোৰ পৰাই আচলতে গম পাই আছিল। তথাপিতো পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই চাৰ্জশ্বিটখন আমাৰ অসমবাসীলৈ মুকলি কৰি দিছে। গতিকে এই চাৰ্জশ্বিটখনত আপোনালোকে কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট সেই কথাটো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। সেয়েহে মই আপোনালোকক এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।